25,000 আছে আপোনালোকে RS 200 আছে R15 V4 ন V4 18 মডেলৰ পালসার 220 এখন পাই আছে আমি আহি গলো এটা KTM 8000 টাত পাই আছে আপোনালোকে লৈ যাব আমাৰ MD হয় আপোনাৰ কিমান দেখিছে ইয়াতে BS4 আছে so hey guys welcome back to my channel and another vlog so guys মই আৰু এবাৰ আহিছো AH Motors ইয়াৰ আগৰ আৰু এটা ভিডিও আপলোড কৰিছিলো so ইয়াতে মানে এবাৰো মানে আগৰ দৰে কম ৰেঞ্জৰ গাড়ী কাট কৰি বেছি পাব so একবাৰ গাড়ীবোৰ দেখাই দিয়াছো তো আর বাকিনো কথা কোৱাৰ আগত আপোনাক ক'ব খুজো যে যদি মোৰ চেনেলত নতুন আহিছে তেনেহলে সাবস্ক্রাইব কৰি দিব আৰু যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট লগতে শেয়াৰ কৰি দিব আৰু এড্ৰেছটো বাৰু মই নকওঁ এড্ৰেছটো দাদা কৈ দিব তথাপি মই অলপমান কৈ দিও আমাৰ যেটো আপোনাৰ গণেশগুৰি আছে গণেশগুৰি যেটো ভিতৰ লেফট সাইডে গলিটো সোমাই যায় আমাৰ জিএমসি ভালৰ এবেলা আহিলে আপুনি ৰাস্তা দেখাব AH Motors লিখা আছে তো গাইস বলক তেনেহলে আপোনাৰ ডিসকাউন্ট বহুত আছে আজি ডিসকাউন্ট হিচাপত মই গাড়ী দেখাই আছো আপোনালোকৰ বাজেটৰ হিচাপত তো বলক তেনে বেছি দেৰি নকৰো দাদা আহি আছে দাদা লগত ভিডিওটো আৰম্ভ কৰো এখন এক্টিভা হয় হয় এইখন আপোনাৰ প্ৰাইসটো কৈ দিব এখন আপোনাৰ মাত্ৰ 10 মাহৰ স্কুটি হয় 10 মাহৰ স্কুটি এক্টিভা 6G 10 মাহ হৈছে মাত্ৰ 10 মাহ হৈছে ইয়াৰ প্ৰাইসটো কিমান ৰাখিছে এখন আহিব আপোনাৰ 73000 চলিছে কিমান ইয়াৰ সোলাটো আপোনালোকে দেখাই দিওক 14500 চলিছে দেখিছে গাইস 14500 চলিছে মাত্ৰ আৰু আপোনাৰ এখন কিমান পাই আছিল বুলি ক'লে 73000 স্ক্ৰেচ নাই আপোনালোকে আহি মোক মই দেখাই পাইছো গাইস বহুত চিলচিলা হৈছে আৰু মুছি দিলে আৰু বেছি চিকচিকা হৈ যাব সো গাইস ইয়াতে আহক আৰু আপোনালোকে যদি ভাল লাগিছে লৈ লওক সো নেক্সট আছে আমাৰ আকৌ এন্ট্ৰকখন দেখাই দিও এখন হয় এইখন আপোনাৰ 2020 মডেল এন্ট্ৰক 2020 মডেল এতিয়া প্ৰায় 1,10,15 পৰে এখন দি দিম মাত্ৰ 65000 টকা মাত্ৰ 65000 এখন দি দিব হয় সো দেখাবে চাবি লাগি আছে এ অন হৈ আছে সো গাইস আপোনালোকে যদি ভাল লাগে তেন্তে আহি যাওক আৰু ইয়াতে আপোনালোকে লৈ লব পাৰিব আকৌ নেক্সট এখন দেখাবো এখন এক্টিভা হয় এক্টিভা 5G হয় 2019 ৰ 45000 টকা আহিব 2019 ৰ মডেল আৰু মাত্ৰ 45000 আহি যাব আৰু নেক্সট এখন ডিও কিমান মডেল হ'ব এখন 19 ৰ ডিও হয় 48000 টকা পাব এটা BS4 নে 3 হ'ব BS4 হয় BS4 হয় সো গাইস দেখা পাইছে আৰু এখন BS4 ইয়াতে গাইস বহুতে বিচাৰি থাকে ডিও BS4 BS3 লাগে ইয়াতে BS4 আছে সো ইয়াৰ প্ৰাইস কিমান ৰাখিছে আপোনাৰ 48000 টকা ৰাখিছে 2019 মডেল ন হয় সো গাইস আৰু কোন আছে ডিও এখন আপোনাৰ DX মডেল হয় এখন 50000 টকা পাব 50000 ন 2019 মডেল গাইস 2019 মডেল 50000 টাকা পাই আছে আৰু নেক্সট এখন আকৌ স্কুটি এখন কি হয় আপোনাৰ এক্টিভা এখন আপোনাৰ এক্টিভা 6G 21 মডেল 60000 টকা পাব 60000 টাকা পাই আছে হয় এক্টিভা 6G 60000 পাই আছে মাত্ৰ আৰু নেক্সট আছে আপোনাৰ হিফালে দেখাই দিও এইখন কিমান এখন আপোনাৰ প্লিজাৰ হয় আপোনালোকে 45000 টকাত পাই যাব 45000 পাই আছে 2020 মডেল 2020 মডেল 20 মডেল আৰু নেক্সট এখন আপোনাৰ আছে জুপিটাৰ আপোনালোকে 20 জুপিটাৰ হয় 50000 টকা 52000 টকাত পাব 52000 টাকা পাই আছে আৰু নেক্সট এখন ডিও কিমান DX ডিও 19 ৰ হয় 2019 মডেল 48000 পাই যাব 48000 কিমান চলিছে বাৰু এনে এখন চলাই 10 15 20 কিমান চলিছে আৰু নেক্সট এখন কি আপোনাৰ এখন Yamaha Facino হয় Yamaha Facino 20 মডেল 2020 টকাত পাই যাব আপোনালোকে আৰু নেক্সট এখন আপোনাৰ ডুয়েট হয় 2018 মডেল এখন 36000 ত পাই যাব আৰু এখন এপ্ৰিলা এখন এপ্ৰিলা 2020 মডেল 2020 ৰ হয় আপোনালোকে এখন পাই যাব 60000 টকা 60000 এপ্ৰিলাখন পাই আছে আৰু নেক্সট এখন কি আছিল আপোনাৰ এখন এপ্ৰিলিয়া হয় এপ্ৰিলিয়া SXR হয় 160 সো দেখা পাইছে SXR 160 এখন 2022 মডেল হয় 2022 ৰ পাব 88000 2022 ৰ মডেল এখন পাই আছে SXR 160 সো এখন হয় আপোনাৰ এখন কি হ'ব Honda Grazia হয় Grazia 2022 মডেল 2022 আপোনালোকে পাই যাব মাত্ৰ 67000 মাত্ৰ 67000 ত গ্ৰেজিয়া এখন পাই আছে আৰু এখন আপোনাৰ কি হয় এখন TVS ৰ এখন পেপ প্লাস হয় ছোৱালীবোৰৰ কাৰণে বহুত হালকা স্কুটি হয় এখন আপোনালোকে পাই যাব 38000 পাই আছে কিমান মডেল হ'ব এখন 21 মডেল 2021 মডেল আৰু নেক্সট এখন আপোনাৰ এখন 2022 ৰ এক্টিভা 6G হয় এক্টিভা 6G আপোনালোকে পাই যাব 65000 ত এক্টিভা 6G পাই আছে আৰু এখন আপোনাৰ 2019 ৰ এক্টিভা 5G হয় এখন আপোনালোকে পাব 45000 টকা 45000 ত পাই আছে গাইস ডাইৰেক্ট আহক আৰু লৈ যাওক ইয়াতে ক'ব লগা একো নাই আৰু নেক্সট আছে এখন আপোনাৰ এখন 2015 ৰ এক্টিভা হয় এখন আপোনালোকে পাব 80000 টকা 80000 টাৰ গাইস এক্টিভা কিমান মডেল এটো 2015 গাইস 80000 টাত পাই আছে আপোনালোকে লৈ যাব আপোনালোকে যদি কিবা আপোনাৰ মানে বিজনেছৰ কাৰণে যদি স্কুটি ল'ব খুজে তেনে বঢ়িয়া আছে মাইলেজ বহুত ভাল দিব আৰু নেক্সট এখন আপোনাৰ প্লেজাৰ এক্সটেক মডেল হয় এখন 55000 টকা আহিব 21 লাষ্টৰ মানে 21 লাষ্টৰ 22 ৰে হয় কিমান 55000 টকা গাইস আৰু এখন এন্ট্ৰকখন আপোনাৰ 2022 ৰ হয় এখন আপোনাৰ আহিব 73000 পাই যাব সো গাইস দেখা হয় 73000 এন্ট্ৰক পাইছে ইয়াতে এভেইলেবল গাড়ী আছে গাইস ক'ব না লাগে দোকানৰ আগতে আছে আৰু ইয়াতে মানে পাৰ্কিং হয় ইয়াতো আছে সো আৰু বলক বাহিৰলৈ যা বাহিৰ আৰু গাড়ী আছে আপোনাক দেখাই দিও আৰু So guys, এখন Royal Enfield আৰু এখনৰ প্ৰাইস কিমান
এখন আপোনাৰ 2019 মডেল হয় হয় এখন প্ৰাইচটো আহিব 1,28,000 এখন কিমান চলিছে এখন চলাটো 24,000 চলিছে 24,000 চলিছে ন হয় তো গাইস গাড়ী কন্ডিশন একদম বঢ়িয়া হৈছে ৰয়েল এনফিল্ড আপোনালোকে ল'ব খোজে ইয়াতে আপোনাৰ এইচ মটৰছত আহি যাব আৰু নেক্সট আৰু এখন আছে ৰয়েল এনফিল্ড হয় এখন ইলেক্ট্ৰা হয় ইলেক্ট্ৰা 2020 মডেল হয় আৰু ইয়াৰ আপুনি চলিছে 21,000 চলিছে হয় ইয়াৰ প্ৰাইচটো আহিব আপোনাৰ 1,28,000 সো গাইস দেখা পাইছে 1,28,000 আপোনালোকে একদম বঢ়িয়া এখন ব্লু বুলেট পাই আছে আপোনালোকে ইয়াতে আহি যাওক স্ক্ৰিনশ্বট মাৰিলে আৰু আহিলে দেখাই দিব আপোনালোকে আৰু ডিসকাউন্ট পাই যাব আৰু নেক্সট কি আছে এখন ৰয়েল এনফিল্ড এখনো ৰয়েল এনফিল্ড আপোনাৰ 2019 মডেল 2019 মডেল গান মেটেল ডুৱেল ডিসত পাব হয় এখন আহিব আপোনাৰ 125,000 ডুৱেল ডিস হয় হয় গাইস সো সাৱাৰ এখন ৰয়েল এনফিল্ড কিনখন দেখালো আৰু আছে এখন আছে ন হয় এখন পালসাৰ হয় NS 160 আপোনাৰ একদম লেটেষ্ট মডেলটো হয় যোনটো আপোনাৰ চকপ জবৰটো USD পাব হয় আৰু আপোনাৰ এখন নমা আছে মাত্ৰ আৰু প্ৰাইস কিমান দেখিছে ইয়াৰ প্ৰাইসটো আহিব 1,15,000 সো গাইস সাৱাৰে মাত্ৰ 5,582 কিলোমিটাৰ চলিছে আৰু গাইস ডিসপ্লে অলপ মডিফাই কৰা আছে আপোনালোকে বেষ্ট হ'ব আপোনালোকে ইয়াতে আহি যাওক আৰু নেক্সট কোনখন আছে আপোনাৰ মেটিঅৰ 350 এখন গাইস সাৱাৰে গাড়ী একদম টাকাটা গৈ চিকচিকা হৈ আছে সো ইয়াৰ আপুনি কিমান চলিছে গাড়ীখন এখন আপোনাৰ 2022 মডেল হয় হয় আৰু ইয়াৰ ৰানিংটো হৈছে আপোনাৰ দেখাই দিও হয় গাইস সাৱাৰ একদম বঢ়িয়াকে 27,000 চলিছে আৰু প্ৰাইসটো কিমান ৰাখিছে ইয়াৰ এখন 1 লাখ আপোনাৰ 72,000 1,72,000 ৰাখিছে সো গাইস এখন দেখা হৈছে 1,72,000 আৰু এখন নেক্সট এখন বেনিলি ইম্পেৰিয়েলি 400 আছে হয় বেনিলি হয় এখন আপোনাৰ 2020 মডেল হয় প্ৰাইস কিমান ৰাখিছে ইয়াৰ এখন 120 ৰাখিছে আৰু চলিছে কিমান ক'ব পাৰিব চলাটো এখন আপোনাৰ 23,000 চলিছে 23 মাত্ৰ 23,000 চলিছে গাইস আৰু কাগজ পাতি সব একদম বঢ়িয়া ওকে আছে হয় আৰু আমাৰ নেক্সট আছিল এখন পালসাৰ N250 হয় আৰু এখন আপোনাৰ প্ৰাইস কিমান ৰাখিছিলে এখন আপোনাৰ 2022 অক্টোবৰ মাহত মানে ধৰক অক্টোবৰ মাহৰ ডেৰ বছৰ হৈছে আৰু হয় এখন প্ৰাইস আহিব আপোনাৰ 1,15,000 1,15,000 N250 আৰু এখন কি আপোনাৰ পালসাৰ 150 মডেল 75,000 টকা আহিব 75,000 হয় এটা আমাৰ ডিসকাউন্ট কিমান হ'ব কম দিলে এইটো অন টেবল হয় এইটো ভিডিঅ বা ফোনত ডিসকাউন্টটো ক'ব নোৱাৰি অন টেবল আপোনালোকে আহিলে মিলাই দিম সো গাইস আপোনালোকে ফোনত নহয় ডাইৰেক্ট কথা পাতিব আপোনাৰ ডিসকাউন্ট পাই যাব আৰু নেক্সট এখন আছে Honda এখন কি হয় এখন Honda লিভ হয় ইয়াৰ প্ৰাইস কিমান মাত্ৰ 65,000 টকা মাত্ৰ 65,000 টকা সো গাইস মাত্ৰ 13,400 কিলোমিটাৰ চলিছে আৰু 2022 মডেল এবছৰ 2 মাহৰ গাড়ী হয় আৰু নেক্সট আছে আপোনাৰ এখন আপোনাৰ 6 মাহৰ আপাচি হয় 160 মাত্ৰ 6,506 কিলোমিটাৰ চলিছে মাত্ৰ 6 মাহ আছে গাড়ীখন লোৱা গাইস তো প্ৰাইসটো কিমান ৰাখিছে এখন আপোনাৰ 1,15,000 একদম ব্র্যান্ড নিউ গাড়ী হৈছে গাইস তো আপোনালোকে এখন ল'ব পাৰে আহি কিনে আপোনাৰ শ্বৰুমত যাব কোনো দৰকাৰ নাই এইচ মটৰছত আহি যাওক ডাইৰেক্ট আৰু এখন আছে আপোনাৰ পালসাৰ 150 এখন আপোনাৰ হয় পালসাৰ P150 হয় এখন আপোনাৰ 9 মাহৰ গাড়ী 9 মাহৰ প্ৰাইসটো কিমান ৰাখিছে ইয়াৰ 85,000 ৰাখিছে প্ৰাইসটো আৰু নেক্সট আছে এখন আমাৰ Honda Shine আছে হয় SP Shine এখন আপোনাৰ 2022 মডেল এখন আহিব আপোনাৰ 68,000 ওকে চলো পালসাৰ MT আৰু বহুতে কৈ থাকে সো ইয়াতে আৰু লাইনত আছে বাৰু আমি MT খন দেখাই দিও হয় আমি আহি গলো এটা KTM আমাৰ MT খন আপোনাৰ কিমান ৰাখিছে এখন 2021 মডেল 1,32,000 টকা 1,32,000 গাইস 2021 মডেল MT এখন পাই আছে এখন সাৱাৰী গাড়ীখন একদম চিলচিলিয়া হৈ আছে আৰু নেক্সট আছে আপোনাৰ এখন গ্লেমাৰ আছে 2021 মডেল আপোনালোকে 58,000 পাই যাব 58,000 2021 মডেল গ্লেমাৰখন পাই যাব সো নেক্সট আছে আপোনাৰ NS 125 হয় এখন আপোনাৰ আপোনাৰ 2022 হয় 2022 মডেল চলছে এখন পাই যাব আপোনালোকে 75,000 গাইস সব 7,900 কিলোমিটাৰ চলছে মাত্ৰ আৰু নেক্সট আৰু এখন আছে NS এখন NS 160 হয় NS 160 হয় এখন আপোনাৰ 2023 হয় 2023 মডেল আপোনালোকে পাই যাব 99,000 গাইস 99,000 আৰু আহিলে অলপ ডিসকাউন্ট হৈ যাব ইয়াতে আৰু নেক্সট আছে আমাৰ এখন Yamaha কোম্পানীৰ FZ হয় ন এখন হয় FZ এখন 9 মাহৰ আছে আপোনাৰ মাত্ৰ 3,000 কিলোমিটাৰ চলিছে 3,000 কিলোমিটাৰ চলিছে মাত্ৰ
ইয়াৰ প্ৰাইচ কিমান ৰাখিছে 1,05,000 টকা 1,05,000 গাইজ মাত্ৰ 3,000 কিলোমিটাৰ চলিছে 3,000 1,05,000 পাই আছে আপোনালোকে ইয়াতে ডাইৰেক্ট কন্টেক্ট কৰক আৰু নেক্সট আছে আপোনাৰ পালসাৰ এখন আপোনাৰ NS 200 হয় এখন 2022 মডেল 2022 মডেল এখন আহিব আপোনাৰ 1,22,000 টকা 1,22,000 NS পাই আছে আৰু নেক্সট আৰু এখন আছে পালসাৰ 220 আছে আপোনাৰ 2022 মডেল 1 লাখ টকাত পাব আপুনি 1 লাখ টকাত পালসাৰ 220 পাই আছে আৰু নেক্সট লগত আৰু এখন আছে পালসাৰ 220 2018 হয় 2018 মডেল 68,000 পাই যাব 68,000 2018 মডেলত পালসাৰ 220 এখন পাই আছে আৰু নেক্সট আছে ডিসকভাৰ আছে আপোনাৰ 125 এখন আপোনাৰ ডিস্ক ব্ৰেক মডেল হয় আপোনাক পাব মাত্ৰ 45,000 টকা 45,000 ডিসকভাৰ এখন পাই আছে এইখন আপোনাৰ কি গাড়ী আছিল এখন সুজুকি জিক্সাৰ 2019 মডেল 2019 মডেল হয় এখন আপোনালোকে পাব 55,000 টকা 55,000 এখন জিক্সাৰ পাই আছে আৰু নেক্সট এখন টিভিএছ ৰাইডাৰ হয় ৰাইডাৰ 2022 নৱেম্বৰ মাহত মানে এবছৰ দুমাহ মান হৈছে এখন আপোনালোকে পাব 74,000 ত এখন পাই আছে আৰু ইয়াতে আহিলে অলপ ডিসকাউন্ট হৈ যাব এখন আমাৰ কি প্লেটিনা আছে 2021 মডেল আপোনালোকে পাই যাব 58,000 প্লেটিনা এখন পাই আছে নেক্সট কোন আছে টিভিএস এর স্পোর্ট হয় এখন টিভিএস স্পোর্টস এখনো 2022 মডেল এখন আপোনালোকে 58,000 এখনো পাই যাব 58,000 আপোনাৰ 58,000 টিভিএস পাই আছে আৰু এইখন আছে ন স্কুটি এখন আছে আৰু আছে গৰমত হয় আপোনাৰ এখন কি আছিল স্কুটিখন এখন আপোনাৰ হিৰো জুম হয় হিৰো জুম আপোনাৰ 2023 এপ্ৰিল মাহৰ হয় মানে 9 মাহৰ গাড়ী 9 মাহৰ গাড়ী 3,000 চলিছে 3,000 70,000 আহিব 70,000 আহি যাব আৰু নেক্সট এখন আপোনাৰ সুজুকি বাগমেন 21 মডেল হয় এখন আপোনাৰ আহিব 62,000 সো নেক্সট এখন আছিল আপোনাৰ টিভিএস এর এখন আপোনাৰ টিভিএস জুপিটাৰ এখন আপোনাৰ আহিব 50,000 টকা 50,000 এখন জুপিটাৰ পাই আছে তো গাইস চাও পাৰে গাড়ী কন্ডিশন একদম বঢ়িয়া আছে ইয়াৰে গাড়ী अवेलेबल গাড়ী আছে আপোনাৰ বহুত স্টক আছে আপোনালোক যাক যি লাগে আপোনালোক ইয়াতে আহি চাও পাৰে এইচ মোটরস আৰু ইয়াৰে আমি লোকেশনটো আপোনালোক আমি ডেসক্ৰিপচন বক্সত দি দিম কন্টাক্ট নম্বৰ পাই যাব এখন কেটিএম কি হয় দাদা এখন RC 125 হয় RC 125 এখন কিমান মান চলিছে এখন আপোনাৰ 8,000 মান চলা হয় 8,000 2022 মডেল মডেলটো 2022 হয় লাষ্ট কিমান মান দিব এখন আপোনাৰ 1,38 মান আহি যাব তো চাও আপোনালোকে কিমান কলে মডেলটো 22 লাষ্টত ন 22 মে জুন মাহ হ'ব তো ভাবক 22 গাড়ী হয় তো আপোনালোকে চাও কি ধুনীয়া গুড কন্ডিশন টায়াৰ চাইলো আপোনালোকে পুৰা ওকে আছে সব এভরিথিং তো এখন ডাউন পেমেন্ট কিমান দিলে দাদা ডাউন পেমেন্ট আপোনাৰ এনেতো 55 60 মান লাগে সিভিল ভাল হলে বেছি ডিফারেন্স নাই আপোনাৰ 40% 38 37% এটা ওলাই যায় তো চাও দাদা ধুনীয়া আৰু কৈ দিলে এইখনৰ বিষয় তো নেক্সট আমি আহিছো R15 তো R15 এখন কিমান চলিছে এখন আপোনাৰ চলা 8,000 2023 মডেল 23 আপোনাৰ মাৰ্চ মাহত এবছৰ হোৱাই নাই এখনৰ দামটো আহিব আপোনাৰ 1,65,000 টকা তো চাও 1,65,000 টকা আপোনালোকে পাই আছে R15 V4 ন V4 আপোনাৰ মাত্ৰ 11 মাহ আছে 11 মাহ চাও 11 মাহ আছে কিমান মান চলাবলৈ গলে গাড়ীখন 8,000 চলা 8,000 চলিছে মাত্ৰ চাও এখন নতুন কিনলে কিমান মান পৰে নতুন 2,25,000 মান পৰে তো 2,25,000 পৰে আৰু আপুনি কিমানত দি আছে 1,65,000 1,65,000 ভাবক কিমান ডিসকাউন্ট দি আছে মাত্ৰ 8,000 চলিছে বেছি দেৰি কৰা নাই গাড়ীখন দেখা দিছো স্ক্ৰিনশ্বট মাৰক আৰু এএস মোটরসত আহি যাওক তো নেক্সট আহিছো আমি এইখন কি আছিল দাদা এখন RR310 ন হয় এখন কিমান মান চলিছে এখন 37,000 চলিছে 2019 মডেল হয় আৰু ইয়াৰ প্ৰাইসটো আহিব 1,25,000 টকা 1,25,000 টকাত পাই আছে আপোনাৰ RR310 এখন নতুন কিনলে কিমান পৰে দাদা নতুন কিনলে প্ৰায় 3 লাখৰ ওচৰত পৰে 3 লাখ পৰে আৰু আপুনি কিমানত দি আছে 1,25,000 1,25,000 ভাবক কিমান ডিসকাউন্ট আছে কমসে কম 60-70% ডিসকাউন্ট দি আছে ন ভাবক এত আৰু কি ডিসকাউন্ট লাগে এএস মোটরসত সব দোকানত লিখা আছে এএস মোটরস আৰু বেছি দেৰি কৰা লাগে তো আমি নেক্সট আহিছো R15 এখন কি আছিল দাদা এখন আপোনাৰ V3S খন হয় V3 S4 2022 মডেল 2022 মডেল কিমান চলিছে 11,000 চলিছে এখন 11,000 চলিছে চাওক মাত্ৰ 11,000 চলিছে লাষ্ট কিমান মত দিব এখন এখন আপোনাৰ 1,37,000 আহিব 1,37,000 আৰু যদি মোৰ সাবস্ক্ৰাইবাৰ কিবা এটা মিলাই দিব না নিশ্চয় মিলাই দিম তো ভাবক মোৰ সাবস্ক্ৰাইবাৰ হৈ আহিলে এখন গাড়ীখন একেবাৰে গুড কন্ডিশন ধুনীয়া একটো এটা দাগি নাই যেনেকা ব্ৰেন্ড নিউ ওলালে থাকে হেনেকুৱা আছে তো নেক্সট আহিছো আমি RS কি হয় দাদা এখন 2022 মডেল হয় 200 ন হয় 200 RS 200 2022 লাষ্টৰ মডেল 2022 ফাৰ্ষ্ট মানৰ মডেল হ'ব ফাৰ্ষ্টৰ মডেল ন কিমান চলিছে এখন প্ৰায় আপোনাৰ 7,000 পৰা 8,000 কিবা এনেকা চলা হ'ব ভাবক 7,000 বা 8,000 প্লাস ধৰক ন
7,000 প্লাস বা 8,000 ভিতৰত আপোনালোকৰ চলিছে এইখন চাওক RS200 এখন আহিব আপোনাৰ 1,25,000 টকা 1,25,000 পাইছে আপোনালোকে RS200 তাতে আৰু হোৱাইট কালাৰ বহুতে ডিমান্ড কৰে তো নেক্সট আহিছো আমি বেলনো এখন না বেনেলি এগুলো বেলিনি তো এখন চালো গাড়ীখন আপোনালোকে চালো কি ধুনীয়া হোৱাইট কালাৰৰ ৰেচিংৰ থাকে ন এখন আপোনাৰ এডভেঞ্চাৰ হয় এভেঞ্চাৰ এইখন মডেলটো কিমান আছিল এখন 2022 মডেল 2022 TRK 251 হয় এখনৰ প্ৰাইস আহিব আপোনাৰ 2,20,000 টকা 2,20,000 টকাত পাইছে আপোনালোকে চাওক কিমান মান চলিছে দাদা এইখন 18,000 চলিছে 18,000 মাত্ৰ 18,000 চলিছে আপোনালোকে চাওক গাড়ীখন চালো কি ধুনীয়া দূৰৰ পৰা দেখাই দিছো আপোনালোকক তো নেক্সট আহিছো আমি ডমিনাৰ না দাদা হয় ডমিনাৰ এইখন কি আছিল এখন ডমিনাৰ 250 2022 মডেল হয় এইখন কিমান মান চলিছে চলাটো 18-20,000 মান চলা হ'ব ভাবক 19,000 ন হয় তো ভাবক 19,000 চলিছে মাত্ৰ 19,000 ডমিনাৰ 250 ন হয় 250 এখন কিমান মান দিব লাষ্ট 1,35,000 আহিব 1,35,000 টকাত পাইছে আপোনাৰ ডমিনাৰ ৰিয়েল দাম কিমান এনে শ্বৰুমত এখন প্ৰায় এতিয়া 2 লাখৰ ওচৰ পৰে 2 লাখৰ ওচৰ পৰে আৰু আপোনালোকে পাইছে 1,25,000 হয় 1,25,000 1,35,000 সৰি 1,35,000 টকা তো নেক্সট আহিছো আমি এইখন কি আছিল দাদা এক্স এখন এক্সপাল্স 4G হয় এখন কিমান মান দিব লাষ্ট 2023 মডেল 2023 মডেল এখন আহিব আপোনাৰ 1,20,000 টকা 1,20,000 টকা হয় তো ভাবক 1,20,000 টকা কিমান চলাবলৈ ক'লে গাড়ীখন চলাটো 5-7,000 মান কিবা এনেকুৱা হ'ব 5,000-6,000 মান চলিছে মাত্ৰ টায়াৰে চাওক টায়াৰে হয় যেনে আগৰ দিছে পিছত দিছে না পিছতো আছে আপোনাৰ পিছত দিছ আগৰ দিছ পিছত দিছ ধুনীয়া চাওক গুড কণ্ডিশ্যন তাতে ব্লেক এণ্ড ৰেড কালাৰ যেটো সব ফেভাৰিট কালাৰ হয় তো নেক্সট আহিছো আমি এইখন কি আছিল দাদা এখনো এক্সপাল্স 2022 মডেল 1,10,000 টকাত পাই যাব 1,10,000 টকাত পাইছে আপোনালোকে চাওক এইখনে এনেকুৱা চলিছে এখন আপোনাৰ 14-15,000 মান চলা হ'ব 14-15,000 চলিছে যদি অলপ বাজেট কম আছে তেনে এইখন ল'ব পাৰে আৰু যদি কাৰোবাৰ হাতত অলপ বেছি বাজেট আছে তো এইখন ল'ব পাৰে তো নেক্সট আহিছো আমি এইখন কি আছিল দাদা এখন আপোনাৰ ESD হয় জাৱা ESD রোস্টার এখন 2022 মডেল আৰু এখন চলিছে আপোনাৰ 8,000 এখনৰ প্ৰাইসটো আহিব 1,65,000 1,65,000 টকাত পাইছে আপোনালোকে ভাবক এনে অৰিজিনেল নাম কিমান এখন ডিলাৰ এখন 247 নে 48 মান পৰে 2.5 লাখ টকা ভাবক 2.5 লাখ টকাৰ গাড়ী আপোনালোকে পাইছে কিমানত ক'লে এখন আপোনালোকে 165 1,65,000 টকা আগৰ সালত ভিডিঅ' কৰি দিব না কাগজটো এক্সট্ৰা লাগে কিন্তু কিছুমান গাড়ীত মই কাস্টমাৰ আপোনাৰ সাবস্ক্ৰাইব কৰি যদি আহে কিছুমান মই মিলাই দিম তো ভাবক মোৰ যদি সাবস্ক্ৰাইবাৰ হয় তেনেহলে কাগজ পাতিটো এক্সট্ৰা খৰচ থাকে কিন্তু মোৰ সাবস্ক্ৰাইবাৰ হলে সব গাড়ীত নহয় কিছুমান গাড়ীত মিলাই দিব তো নেক্সট আহিছো আমি এখন ডমিনাৰ কি আছে এখন ডমিনো 400 ডমিনাৰ 2019 গাড়ী আৰু এখন আহিব 1,20,000 টকা 1,20,000 টকা ভাবক কিমান মান চলিছে এইখন এখন চলা হ'ব 5-7,000 মান চলা হ'ব 5,000-6,000 চলিছে ভাবক গাড়ী সব কি ধুনীয়া গুড কণ্ডিশ্যন তাতে গ্ৰীণ কালাৰ সবৰ ফেভাৰিট তো নেক্সট আমি ভিতৰত যাওঁ নেকি দাদা হয় ভিতৰত কেইখনমান গাড়ী আছে আমি তাতে যাব অলপ আপোনালোকক বাহিৰত বহুত কেইখন বাইক দেখালো এতিয়া পাৰ্কিঙতো বহুত বাইক আছে আপোনালোকে একবাৰ ভিতৰত চাই লওক এইবিলাকত ধুনীয়া কৰি দেখাই দিছো তো প্ৰথমতে আপোনালোকে এইখন দেখুন স্পেচিয়েল বাইক হয় চাওক কি ধুনীয়া গুড কণ্ডিশ্যন আছে গাড়ীখন একবাৰ চাই লওক পুৰা চিকচিকে যাতে ব্ৰেণ্ড নিউ পুৰা ডিলাৰৰ পৰা ওলাই আনিছে সেনেকুৱা আছে তো দাদা এইখন কিমান মান চলিছে চলাটো মানে এখন আপোনাৰ 3 চলিছে মাত্ৰ 4 মাহৰ গাড়ী হয় 4 মাহ মাত্ৰ 4 মাহ গাড়ী ভাবক N160 বহুত ডিমান্ডেড আছে বৰ্তমান আৰু এইটো কালাৰটো আৰু বেছি ডিমান্ড হয় তো গাড়ীখন 4 মাহৰ গাড়ী আপোনালোকে শ্বৰুম যাব নালাগে এবাৰ ইয়াতে আহি চাওক যদি পছন্দ হয় কিনিব নহলে আপোনালোকে নতুন কিনিম বুলি যে ভাবি আছে শ্বৰুম গলে হ'ল তো ভাবক দাদা যিখিনি কৈছে পুৰা ৰাইট কথা কৈছে তো আপোনালোকে যদি ভাবি আছে কি শ্বৰুম যা বুলি শ্বৰুম যাৰ আগত আপোনালোকে একবাৰ AX মোটৰছত আহক আৰু গাড়ীখন চাই যাওক তাৰ পিছত মন গলে কিনিব নহলে নতুনকৈ কিনিব ভাবক কিমান মান দিব লাষ্ট এখন নতুনৰ দাম 160 মান পৰে 160 প্লাছতে পৰে মই দিম মাত্ৰ 1,15,000 টকা 1,15,000 ভাবক 4 মাহ গাড়ী মাত্ৰ 4 মাহ কি গাড়ী এনে যদি ঘৰত বহাই তাতে 4 মাহ গুচি যাব তো ভাবক AX মোটৰছত 4 মাহৰ গাড়ী আছে আপোনালোকে ডিলাৰত কিনিব গলে 1,66,000 টকা ভৰাত কৰে এতে আহক 1,00,000 কিমান ক'লে 15,000 1,15,000 টকা আপোনালোকে কম পাব 4 মাহত ভাবক 50,000 টকা কমে পাব তো নেক্সট আমি ভিতৰত যাওঁ নেকি দাদা তো ভিতৰত বহুত এখন পাৰ্কিঙৰ গাড়ী আছে গাড়ী চাই লওক এটা যদি কেইখনমান মানে ভিতৰত ভালকে দেখাব নোৱাৰো আপোনালোকে বেয়া নাপাব যিখিনি বাৰু আপোনালোকে দেখাই আছো তো আমি প্ৰথম আমাৰ সুজুকি এখন সুজুকি কি আছিল দাদা এখন জিক্সাৰ 2019 এখন আহিব আপোনাৰ 50,000 টকা 50,000 টকাত আপোনালোকে পাই আছে গাড়ী চাওক যাৰ হাতত যদি 50-60,000 টকা বাজেট আছে তো আপোনালোকে ভাবি আছে এখন বাইক ল'ম বুলি তো এইখন ল'ব পাৰিব কিমান মান চলিছে এইখন চলা আপোনাৰ 20-25,000 হ'ব কাৰণ এইটো গোডাউনৰ হয় ইমান প্ৰপাৰকে মই ক'ব নোৱাৰিম yes তো নেক্সট আহিছো আমি এইখন কি আছে এখন আপোনাৰ আপাচি আপোনাৰ RTR 160 হয় 2022 মডেল
এখন আহিব আপোনাৰ 95,000 তো 95,000 টকাত পাইছে আপোনালোকে ভাবক তো নেক্সট আহিছে এইখন কি আছে এখন TVS ৰাইডাৰ এখন 2021 মডেল এখন আহিব আপোনাৰ 70,000 টকা এইখন নতুন মডেলটো ন হয় তো এইখন এনে ডিলাৰ শোৰুম প্ৰাইচ কিমান আছে এইখন 1,18,000 1,80,000 টকাত আছে না 18 18 তো 1,18,000 টকাত গাড়ী আৰু আপোনালোকে ইয়াতে এছ মোটৰছত কিমান দিব দাদা 70,000 টকা মাত্ৰ 70,000 টকা তো ভাবক মাত্ৰ 70,000 টকা গাড়ী পুৰা ব্ৰেন্ড নিউ হৈছে চাই লওক টায়াৰ চাই লওক ডিছ চাই লওক তো নেক্সট আহিছো আমি এইখন কি আছিল এখন Apache 160 2V হয় এখনো 2022 মডেল এখন আহিব আপোনাৰ 1,05,000 টকা 1,05,000 টকাত ভাবক গাড়ী কি কম আৰু গাইস তো নেক্সট আহিছো TVS এইখন কি আছিল এখন TVS Victor হয় ভিক্টৰ হয় এখন 2019 ৰ এখন আহিব আপোনাৰ 42,000 টকা এখন মাত্ৰ 42,000 টকাত স্কুটি ডেমন আপোনালোকে বাইক পাই আছে ভাবক তো তাতে এতিয়া আহিলে আৰু কিবা এটা মিলাই দিব না কিবা অলপ মিলাই দিম আৰু মিলাই দিব কাগজ পাতি সব ওকে কাগজ ওকে আছে সব আছে তো নেক্সট আহিছো আমি এখন সুপাৰ স্প্লেন্ডাৰ না সুপাৰ স্প্লেন্ডাৰ হয় সুপাৰ স্প্লেন্ডাৰ এখন BS6 না 4 BS6 2020 মডেল 20 মডেল হয় 2020 মডেল তো 2020 মডেল এখন আপোনাৰ আহিব 58,000 জানেন এই 18 20 15 18 20 15 ভাবক আৰু তো নেক্সট আহিছো আমি FZ ন হয় FZ কি আছিল এখন এখন আপোনাৰ ভাৰ্জন 3 হয় ভাৰ্জন 3 এখনো 2023 মডেল 2023 মডেল আৰু লাইভ দেখাইছো আপোনাক কিলোমিটাৰটো কিমান চলিছে মাত্ৰ 14,000 আপোনাৰ 14,000 চলিছে ভাবক 14,000 চলিছে মাত্ৰ আৰু এইখন কিমান মান দিব লাষ্ট এখন আপোনাৰ আহিব 1,02,000 টকা 1,02,000 টকা লাষ্ট 1,00,000 কৰি দিব না সাবস্ক্ৰাইবাৰ হলে যদি আহে ডাইৰেক্ট দি দিম কেছ তো ভাবক 1,00,000 টকা ডাইৰেক্ট দি দিব যাওক 2,000 টকা অফাৰ সাবস্ক্ৰাইবাৰ হ'ব লাগিব কিন্তু তো আর নেক্সট আইছো আমি এইখন কি আছিল দাদা এখন আপোনাৰ প্লেটিনা হয় প্লেটিনিয়াম এখন আপোনাৰ 2021 মডেল এখন 58,000 আহিব তো ভাবক 58,000 বুটে গাড়ী বিচাৰে বিজনেছৰ কাৰণে মাইলেজ কিমান মান দেই এখন জানেন মাইলেজ কোনো আৰু ভাবিও নালাগে আৰু তেল ভৰালে হ'ল আৰু গাড়ী গেল নেকি তো নেক্সট আইছো আমি সেইখন কি আছিল দাদা এখন এই ৰাইডাৰে হয় ৰাইডাৰ 2022 ৰ 72 মান আহি যাব ব্ল্যাক কালাৰ ন তো নেক্সট আমি এইখন দেখা দিও এইখন কি আছিল দাদা এখন আপোনাৰ এভেঞ্জাৰ হয় এভেঞ্জাৰ 2019 মডেল 2019 মডেল এভেঞ্জাৰ ভাবক 65,000 পাই যাব 65,000 টকাৰ এভেঞ্জাৰ পাই আছে নতুন কিনিলে কিমান মান পৰে এইখন নতুন নিলে প্ৰায় 1.5 লাখ টকা তো 1.5 লাখ টকাৰ গাড়ী আপোনালোকে 60,000 টকাত পাই আছে ভাবক তো নেক্সট আহিছো আমি এইখন জাৱা এখন জাৱা সিঙ্গেল সিটাৰ ন পেৰাক হয় পেৰাক হয় এখন আপোনাৰ প্ৰাইচটো আহিব 1,40,000 1,40,000 হয় তো 1,40,000 টকাত পাই আছে আপোনালোকে জাৱা সিটটো বনোৱা আছে এইটো ন সিটটো সিঙ্গেল সিটো হয় আপুনি ডুৱেল সিট কৰি লব পাৰে ডুৱেল সিট কৰিব পাৰে তো নেক্সট এইখন কি আছিল এখন জিক্সাৰে হয় 19 মডেল এখন আপোনাৰ 50,000 টকা আহিব মাত্ৰ 50,000 টকাত পাই আছে আপোনালোকে জিক্সাৰ গাড়ীৰ কণ্ডিশ্যন চালক পুৰা গুড কণ্ডিশ্যন তো নেক্সট এইখন কি আছিল এখন আপোনাৰ আপাচি 2023 মডেল 2V এইখন আপোনাৰ আহিব প্ৰাইচটো 1,10,000 টকা 1,10,000 টকাত পাই আছে আপোনালোকে ভাবক AX মোটৰছ অনলি AX মোটৰছ সাৰ্চ কৰক গাড়ী লৈ যাওক জলদি জলদি বেছি দূৰ মানে তো নেক্সট আহিছো আমি KTM Duke 200 অৰেঞ্জ কালাৰ এখন আপোনাৰ 2021 মডেল হয় 2021 মডেল এইখন আপোনালোকে পাই যাব 1,45,000 টকা 1,45,000 পাই আছে আপোনালোকে KTM Duke 200 ভাবক অৰেঞ্জ কালাৰ কোনবা শ্বৰুমত পাই যদি লৈ ল'ব কিন্তু এৰ দৰে শ্বৰুমত কমত কত নাপায় মই এইখিনি কৈ দিলো ভাবক কিছুমান শ্বৰুমত 1,60,000 70 50 এনেকা থাকে আৰু আপুনি কিমানত দি আছে 1,45,000 টকাত ভাবক কিবা আহিলে আৰু ডিসকাউন্ট হৈ যাব গাড়ীখন চাই লওক কি ধুনীয়া গুড কণ্ডিশ্যন হৈছে কিমান মান চলিছে জানেন না এইখন চলাটো আপোনাৰ 15-18 ভিতৰতে 15-18 তো নেক্সট আছে আমি গ্লামাৰ BS6 না 4 এইখন দাদা এখন আপোনাৰ 4 হয় BS4 আৰু BS4 গ্লামাৰ বহুতে বিচাৰে যেহেতু এটা মানে এইটো বন্ধ হৈছে জায়গা অলপ ন তো এইখন আছে বৰ্তমান এস মোটৰছত এভেইলেবল আছে তো এইখন কিমান মান দিব লাষ্ট 50,000 টকা 50,000 টকা গ্লামাৰ গাড়ীখন চাই লওক এবাৰ কতটা স্কেচ না ধুনীয়া আছে গুড কণ্ডিশ্যন টায়াৰ চাই লওক আপোনালোকে আগে পিছে টায়াৰ চাই লওক সো হে গাইজ আৰু যেখিনি মই দেখাইছিলোঁ বাকীখিনি আৰু মোৰ কেমেৰামেনে দেখাই দিছিলে আপোনালোকে চাই ভালে পাইছে চ' দাদা আপোনাৰ মানে ফাইনেন্সৰ কথা এবাৰ কৈ দিব আপোনাৰ কেনেকুৱা টাইপৰ হ'ব মানে ফাইনেন্সটো কেনেকুৱা মানে ধৰক আপোনাৰ নতুন ফাইনেন্স যেনেকৈ কৰে সেম এনেকুৱাই হয় আপোনাৰ পেন কাৰ্ড আধাৰ কাৰ্ড বেংকৰ পাছবুক আৰু ATM-খন দৰকাৰ হয় ATM-খন লাগিব আৰু যিকোনো গাড়ীৰ প্ৰাইজত আপোনাৰ 40% ডাউন পে'মেণ্ট দিব লাগে আৰু মিনিমাম এজ আপোনাৰ 21 প্লাছ মানে 22 হ'ব লাগে আৰু মেক্সিমাম আপোনাৰ 56 57লৈকে আপোনাৰ ফাইনেন্সৰ কাৰণে সুইটেবল হয় আৰু যদি কোনোবা ধৰক বাকী মানুহৰ নামত ল'লে তেখেতে স্কুটি ল'ব পাৰিব স্কুটি তেখেতৰ নামত ফাইনেন্স কৰিব পাৰিব চ' গাইজ আৰু মানে ডিছকাউণ্টো পাই যাব ন ইয়াতে ডিছকাউণ্ট আপোনাৰ কেছত অলপ কেছ ডিছকাউণ্ট হয় ফাইনেন্সত ইমান ডিছকাউণ্টৰ এইটো নহয় কেছ ডিছকাউণ্ট আমি প্ৰভাইড কৰোঁ
বাকী ফাইনেন্সিয়েলটো হিচাপটো বেলেগ হয় সো গাইজ যদি আপোনাৰ কিবা ইয়াৰ ভিডিঅ' যিমান বাইক আৰু স্কুটি দেখাইছে যদি কিবা ভাল লাগিছে আপোনালোকৰ স্ক্ৰীনশ্বট মাৰি ইয়াতে দেখাব আৰু আপোনাৰ স্ক্ৰীনশ্বট নামাৰি ল'ব ইয়াতে আহিলে মানে এভেইলেবল আহিব বহুত ষ্টক আছে পাই যাব যদি আপোনালোকে মোৰ ভিডিঅ'ত নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব কমেণ্ট কৰি লগতে শ্বেয়াৰ কৰি দিব চ' গাইজ আৰু নেক্সট ভিডিঅ'ত লগ পাম